Hi dear trainees, welcome to Mathematics Study channel. Today I am going to discuss a new topic which is statistics. আজি আমি ষ্টেটিষ্টিক্সৰ বিষয়ে আলোচনা কৰিম। এই আলোচনা কৰিব যোৱাৰ আগতেই যে লকডাউন দিয়াৰ কাৰণে বা যিটো আমাৰ পেণ্ডেমিক কোভিড-19 ইয়াৰ কাৰণেই যেটো ক্লাছবিলাক হ'ব পৰা নাই, তো সেইকাৰণে ভিডিঅ'বিলাক বনাবলগীয়া হৈছে। তে আজি মই যিটো টপিক আলোচনা কৰিব গৈ আছোঁ সেইটো হৈছে কি statistics. তো statistics আলোচনা কৰিব যোৱাৰ আগতে আমি প্ৰথমতে যিটো বস্তু জানিব লাগিব সেইটো হৈছে ডাটা। যে ডাটা কি সেই বিষয়ে আমি জানিব লাগিব। যেহেতু মোৰ DLED মাত্ৰ এজন ষ্টুডেণ্ট আছে, গতিকে অকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টেই আছে, সেইকাৰণে মই অসমীয়া মিডিয়ামতে ভিডিঅ'টো বনাই আছোঁ, ইংলিছ মিডিয়ামটো দিয়া নাই। যে আচলতে ডাটা কি, আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন তথ্য, কিছুমান ঘটনা বা ছবি, সাংখ্যিক আকাৰ, তালিকা, লেখ, চিত্ৰ আদিৰ ৰূপত পাওঁ। যে কি কৰা হয় যে আমি আমাৰ জীৱনত বিভিন্ন ধৰণৰ ঘটনা আমি ছবি আকাৰে পাব পাৰোঁ, সাংখ্যিক আকাৰত বা তালিকা, লেখ, চিত্ৰ আদিৰ ৰূপত কি কৰিব পাৰোঁ, পাব পাৰোঁ। এই তথ্যবোৰ আমি বাতৰি কাকত, দূৰদৰ্শন অৰ্থাৎ টিভি, আলোচনী, মেগাজিন বা আন যোগাযোগ মাধ্যমৰ দ্বাৰা লাভ কৰোঁ। সাংখ্যিক বা আন যিকোনো ছবি যিসমূহৰ নিৰ্দিষ্ট এটা লক্ষ্য থাকে, তাকেই কি বুলি কয়, তথ্য বা ডাটা বুলি কোৱা হয়। এতিয়া তথ্য বা ডাটা মানে হৈছে যে সাংখ্যিক বা আন যিকোনো ছবি যিসমূহৰ যে যিকোনো সংখ্যা হ'ব পাৰে, সাংখ্যিক বা আন যিকোনো ছবি যিসমূহৰ কি থাকে, নিৰ্দিষ্ট এটা লক্ষ্য থাকে, তাকে তথ্য বা ডাটা বুলি কোৱা হয়। ডাটা শব্দটো এটা লেটিন শব্দ, এইটো আমি আগতো পাইছোঁ যে ডাটা শব্দটো এটা লেটিন শব্দ, ডেটামৰ বহুবচন। যে ডাটা শব্দটো এটা লেটিন শব্দ, যিটো ডেটামৰ কি হয়, বহুবচন হয়। ষ্টেটিষ্টিক্স শব্দটো লেটিন শব্দ ষ্টেটাছৰ পৰা আহিছে। যে ষ্টেটিষ্টিক্স যিটো শব্দ আমি ব্যৱহাৰ কৰোঁ, এইটো লেটিন শব্দ ষ্টেটাছৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে এখন ৰাজ্য বা ৰাজনৈতিক, ইয়াৰ অৰ্থ হৈছে কি এখন ৰাজ্য। ইয়াক একবচন আৰু বহুবচন দুয়োটাতেই ব্যৱহাৰ কৰা হয়। যে ইয়াক একবচন আৰু বহুবচন দুয়োটাতেই কি কৰা হয়, ব্যৱহাৰ কৰা হয়। বহুবচনক ইয়াক কোনো এক বিষয়ৰ অধ্যয়নৰ বাবে তথ্য সংগ্ৰহ কৰা বুজোৱা হয়। যে বহুবচনক কি কৰা হয়, ইয়াক তথ্য সংগ্ৰহৰ কাৰণে কি কৰা হয়, বুজোৱা হয়। উদাহৰণস্বৰূপে ধান উৎপাদনৰ পৰিসংখ্যা, জন্ম আৰু মৃত্যুৰ পৰিসংখ্যা, কোনো এটা নিৰ্দিষ্ট মানুহৰ দল, এটাৰ বয়স, উচ্চতা, ওজনৰ পৰিসংখ্যা, খেল আৰু ক্ৰীড়াৰ পৰিসংখ্যা, ৰাষ্ট্ৰীয় উপাৰ্জনৰ পৰিসংখ্যা ইত্যাদি ইত্যাদি। এইবিলাক কি হৈছে যে কোনো এক নিৰ্দিষ্ট মানুহৰ দল, এটাৰ বয়স বা উচ্চতা, ওজনৰ পৰিসংখ্যা, খেল আৰু ক্ৰীড়াৰ পৰিসংখ্যা, ৰাষ্ট্ৰীয় উপাৰ্জনৰ পৰিসংখ্যা ইত্যাদি। আনহাতে একবচনত ষ্টেটিষ্টিক্স তথ্যৰ সংগ্ৰহ, সংগৃহীত তথ্যৰ প্ৰদৰ্শন, তথ্যৰ বিশ্লেষণ আদিৰ ওপৰত কৰা বৈজ্ঞানিক অধ্যয়নৰ এটা পদ্ধতিক বুজোৱা হয়। এই অধ্যায়টোত আমি এই পদ্ধতিত সঘনাই ব্যৱহৃত কিছুমান সংজ্ঞাৰ বিষয়ে আলোচনা কৰিম, যেনে সংগ্ৰহ, শ্ৰেণী বিভাজন, সংগৃহীত তথ্যৰ প্ৰদৰ্শন ইত্যাদি। তদুপৰি আমি জানো যে পৰিসংখ্যা নিজেই এটা বিষয়।
পৰিসংখ্যাকি নিজে এটা বিভাগ কাৰণ ষ্টেটিষ্টিক্সৰ এখন কি আছে পেপাৰেই আছে ছাবজেক্ট এইটো এটা নিজে এটা কি ছাবজেক্ট অংক গণিতৰ এটা গুৰুত্বপূৰ্ণ শাখা যিটো অংক হয় এইটো কি গণিতৰ এটা কি গুৰুত্বপূৰ্ণ শাখা ব্ৰাঞ্চ এই অধ্যায়ত আমি দুটা বিষয় এটাৰ পাছত এটাকৈ আলোচনা কৰিম প্ৰথমতে আমি আলোচনা এতিয়া আজিটো টপিক আলোচনা কৰিম সেইটো হৈছে কালেকশ্যন ক্লাছিফিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন অফ ডাটা সংগ্ৰহ শ্ৰেণীবিভাজন আৰু তথ্যৰ উপস্থাপন যে সংগ্ৰহ শ্ৰেণীবিভাজন আৰু তথ্য আমি কেনেকৈ উপস্থাপন কৰিব পাৰোঁ ফাৰ্ষ্ট কালেকশ্যন অফ ডাটা তথ্য আমি কেনেকৈ সংগ্ৰহ কৰিব হাউ টু কালেক্ট ডাটা যে কালেকশ্যন অফ ডাটা আমি ইতিমধ্যেই বিভিন্ন প্ৰকাৰৰ তথ্যৰ বিষয়ে জানিলোঁ ওকে যে আমি জানো যে কোনো এক বিষয় বা পৰিঘটনাৰ পৰিসংখ্যিক অনুসন্ধান সেই বিশেষ বিষয় বা পৰিঘটনাৰ সৈতে জড়িত থকা তথ্যৰ ভিত্তিত কৰা হয় যে আমি এই কথাটো জানো কোনো এক বিষয় বা পৰিঘটনাৰ পৰিসংখ্যক যিটো অনুসন্ধান সেই বিশেষ বিষয় বা পৰিঘটনাৰ সৈতে জড়িত থকা তথ্যৰ ভিত্তিতেই কৰা হয় হে কোনো পৰিসংখ্যিক অধ্যয়নৰ বাবে প্ৰথম খোজটোৱে হৈছে কি তথ্যৰ সংগ্ৰহ এইটোৱে কি যে প্ৰথম যিটো খোজ সেইটো হৈছে কি তথ্য সংগ্ৰহ কৰা তথ্য আকৌ বিশেষকৈ যে তথ্য দুই ধৰণৰ আছে এটা হৈছে প্ৰাথমিক তথ্য আৰু কি এটা হৈছে গৌণ তথ্য প্ৰাইমাৰী ডেটা এণ্ড ছেকেণ্ডেৰী ডাটা যে প্ৰাথমিক তথ্য কোনবিলাকক কোৱা হয় আমি জানোচোন প্ৰথমতে যে পৰিসংখ্যিক অধ্যয়নৰ বাবে সংগৃহীত প্ৰথম তথ্যখিনিক প্ৰাথমিক তথ্য বুলি কোৱা হয় যে পৰিসংখ্যিক অধ্যয়নৰ বাবে পৰিসংখ্যিক মানে সংখ্যাগতভাৱে অধ্যয়নৰ বাবে সংগৃহীত প্ৰথম যিখিনি তথ্য সেইখিনি প্ৰাথমিক তথ্য বুলি কোৱা হয় ইয়াক মূল তথ্য বুলিও কেতিয়াবা কোৱা হয় ইয়াক মূল তথ্য বুলিও কোৱা হয় তথ্য অনুসন্ধানকাৰীসকলে আনৰ সহায় নোলোৱাকৈ প্ৰত্যক্ষ নিৰীক্ষণৰ দ্বাৰা তথ্য সংগ্ৰহ কৰে যে ইয়াত কি কৰা হয় যিসকল তথ্য সংগ্ৰহকাৰী অনুসন্ধানকাৰী তেওঁলোকে কাৰো সহায় নলয় নিজে নিজেই কি কৰে এই ডাটাবিলাক সংগ্ৰহ কৰে সেইকাৰণে ইয়াক প্ৰাইমাৰী ডেটা বুলি কোৱা হয় যে উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যে কোনো এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উচ্চতা অধ্যয়ন কৰিব বিচৰা হৈছে তে বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰীৰ উচ্চতা জুখিব লাগিব সেইটোতো নিজে নিজেই কৰিব পাৰে যে এজন ছাত্ৰই যেনিবা কি ল'ব বিচাৰিছে তেওঁলোকৰ ক্লাছত থকা যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৰে ওজন ল'ব বিচাৰিছে তেতিয়া আৰু ইয়াত কোনো প্ৰব্লেমেই নাই খালি এখন দগা পাল্লা নি কেনে ছাত্ৰ ছাত্ৰীসকলৰ ওজনখিনি ল'লে হ'ল গতিকে যিখিনি ডাটা অনুসন্ধানকাৰীয়ে নিজে নিজেই আহৰণ কৰে বা নিজে নিজেই ল'ব পাৰে সেই ডাটাবিলাকক কোৱা হয় কি প্ৰাথমিক তথ্য বা প্ৰাইমাৰী ডাটা ছেকেণ্ড আহিল আমাৰ ছেকেণ্ডেৰী ডাটা গৌণ তথ্য এতিয়া গৌণ তথ্য কোনবিলাক যে প্ৰাথমিক তথ্য হৈছে প্ৰথমতে লাভ কৰা তথ্য এইখিনি আমি কথা জানিছোঁ এতিয়া গৌণ তথ্য হৈছে যে চৰকাৰী নথি প্ৰচাৰ প্ৰক্ৰিয়া গৱেষণা পত্ৰিকা ইত্যাদি ইত্যাদিত ইতিমধ্যে প্ৰকাশিত বিষয়বস্তুৰ পৰা যিবোৰ তথ্য সংগ্ৰহ কৰা হয় সেয়া হৈছে গৌণ তথ্য অৰ্থাৎ গৌণ তথ্যবিলাক কি আমি নিজে নিজে সংগ্ৰহ কৰিব নোৱাৰি এইবিলাক বিভিন্ন চৰকাৰী নথিপত্ৰ প্ৰচাৰ পত্ৰিকা গৱেষণা পত্ৰিকা বা টিভি ৰেডিঅ' এইবিলাকৰ পৰা বিভিন্ন ধৰণৰ লাইব্ৰেৰী এইবিলাকৰ পৰা কি যিবিলাক তথ্য আমি সংগ্ৰহ কৰোঁ অৰ্থাৎ ডাইৰেক্টলি নহয় এইটো ইনডাইৰেক্টলি আনৰ হতুৱাই এইটো যে বেলেগ কোনোবাই এই ডাটাটো আগতে ছেভ কৰি ৰাখিছিলে সেই ডাটাটো তাৰ পৰা কালেক্ট কৰিলোঁ বা টিভি কোনো পত্ৰিকাত বা পেপাৰত দিছিলে সেই ডাটাখিনি কি কৰিছোঁ মই কালেক্ট কৰি ৰাখিছোঁ এনেকুৱা ডাটা যিটো নেকি ডাইৰেক্টলি পোৱা নাযায় সেই ডাটাবিলাকক কোৱা হয় কি ছেকেণ্ডাৰী ডাটা কিন্তু আমি এইটো জনা উচিত যে তথ্য সদায় ব্যৱহাৰ কৰিব নোৱাৰি যে আমি এই কথাটো মনত ৰাখিব লাগিব যে যিকোনো তথ্য এটা ক'ৰবাত পালোঁ আৰু সেইটো আমি ব্যৱহাৰ কৰি দিম এইটো কিন্তু যুক্তি নহয় কিয় নহয় যে সেই তথ্যটো মই য'ত পাইছোঁ আমি য'ত পাইছোঁ সেই তথ্যটো য'ত আমি পাইছোঁ সেইটো চাব লাগিব যে তাৰ কিমান নিৰ্ভৰযোগ্যতা আছে
খালি ডাটা পালোঁ আৰু দি দিলোঁ তেনেকৈ কি হ'ব নহ'ব তাত সত্যতা কি কৰিব লাগিব প্ৰমাণ কৰি তাৰপিছতহে ডাটা ইউজ কৰিব লাগিব যদি পূৰ্বৰ তথ্যসমূহ সন্ধানৰ উদ্দেশ্য বৰ্তমান অনুসন্ধানৰ উদ্দেশ্য একে হয় তেতিয়াহে আমি গৌণ তথ্য ব্যৱহাৰ কৰিব পাৰিম যে এইটো এনেকুৱা হ'ব লাগিব যে পূৰ্বৰ যিবিলাক তথ্য আমি পাইছোঁ সন্ধান কৰি আৰু বৰ্তমান যিখিনি অনুসন্ধান কৰি তথ্য পাইছোঁ এই দুটাৰ মাজত কি হ'ব লাগিব উদ্দেশ্যটো দুয়োটাৰে একে হ'ব লাগিব যদি অবজেক্টিভেই বেলেগ বেলেগ আছিল উদ্দেশ্য বেলেগ বেলেগ আছিল তেতিয়াহ'লে নহ'ব দুয়োটাৰে উদ্দেশ্য যদি একে আছিল তেতিয়াহ'লে আমি পূৰ্বৰ সেই তথ্যখিনি এই নতুনকৈ আমি যিটো অনুসন্ধান চলাই আছোঁ সেইখিনিত কি ব্যৱহাৰ কৰিব পাৰিম এটা হৈছে কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ ডাটা যে গুণগত আৰু সংখ্যাগত তথ্য বুলিলে কি বুজা হয় যে ইয়াত গুণগত আৰু সংখ্যাগত তথ্যৰ বিষয়ে কোৱা হৈছে এই দুই ধৰণৰ তথ্য সম্পৰ্কে সকলোৱে নিশ্চয় জানেই গতিকে তথাপিও অলপ চলপ আলোচনা কৰিব গৈ আছোঁ কিছুমান এনেকুৱা বৈশিষ্ট্যপূৰ্ণ তথ্য থাকে যিসমূহ প্ৰত্যক্ষভাৱে সংখ্যাৰে মাপ কৰা বা প্ৰকাশ কৰাত অসুবিধা হয় যে এনেকুৱা কিছুমান বৈশিষ্ট্যপূৰ্ণ তথ্য আছে যিসমূহ প্ৰত্যক্ষভাৱে প্ৰত্যক্ষ মানে ডাইৰেক্টলি সংখ্যাৰে মাপ কৰা বা প্ৰকাশ কৰাটো কি অসুবিধা উদাহৰণস্বৰূপে আমি এনেকৈ কিছুমান তথ্য ল'ব পাৰোঁ এতিয়া যদি কোৱা হয় বিশ্বাস মানুহৰ যিটো বিশ্বাস বা ধৰ্ম ৰাষ্ট্ৰীয়তা সম্পৰ্কীয় জ্ঞান সততা সৌন্দৰ্য বুদ্ধিমত্তা ইত্যাদি যে এতিয়া মানুহৰ সৌন্দৰ্য এজনী ছোৱালী বা ল'ৰা কিমান ধুনীয়া এইটো আমি সংখ্যাৰ আকাৰত প্ৰকাশ কৰিব যোৱাটো কি হয় বহুত টান হৈ পৰে এজন মানুহ কিমান সৎ অনেষ্ট কিমান সেইখিনিও আমি কি সংখ্যাৰ সহায়ত প্ৰকাশ কৰাটো কি হৈ যায় বহুতো প্ৰব্লেম হৈ যায় ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা সম্পৰ্কীয় জ্ঞান এজন মানুহৰ ধৰ্মৰ ওপৰত কিমান জ্ঞান আছে বা তেওঁ কিমান দেশপ্ৰেমিক সেইখিনি বস্তু কি আমি সংখ্যাৰে প্ৰকাশ কৰাটো কিমান সহজ কথা নহয় এই ধৰণৰ বৈশিষ্ট্যপূৰ্ণ তথ্য গুণগত তথ্য বোলা হয় যে এনেকুৱা যিবিলাক তথ্য আছে এই তথ্যবিলাকক কোৱা হয় গুণগত তথ্য আনহাতে যিবোৰ তথ্য প্ৰত্যক্ষভাৱে সংখ্যাত জুখিব পাৰি আকৌ এনেকুৱা কিছুমান তথ্য আছে যিবিলাক তথ্য আমি কি প্ৰত্যক্ষভাৱে ডাইৰেক্টলি সংখ্যাত জুখিব পৰা যায় সেইবোৰক তথ্যক বা সেইবোৰ তথ্যক সংখ্যাগত তথ্য বোলা হয় যে তেতিয়াহ'লে যে এনেকুৱা কিছুমান তথ্য আছে যিবিলাক কি আমি ডাইৰেক্টলি বা প্ৰত্যক্ষভাৱে সংখ্যাত জুখিব পাৰি সেইবোৰক সেইবিলাকক কোৱা হয় সংখ্যাগত তত্ত্ব যেনে আমি যদি উদাহৰণস্বৰূপে লওঁ তেতিয়াহ'লে মানুহৰ ওজন সংখ্যাত আমি প্ৰকাশ কৰিব পাৰোঁ মানুহৰ উচ্চতা বয়স ইত্যাদি ইত্যাদি থেংক ইউ